নমস্কাৰ বন্ধু বান্ধৱীসকল, জৰাগীতিলৈ আপোনালোকক স্বাগতম। আমি ক্ৰমাগতভাৱে অসম বুৰঞ্জীৰ কুৱেশ্যন আনসাৰবিলাক আলোচনা কৰি আছোঁ। বৰ্তমান আমি আহোম ৰাজবংশৰ বিষয়ে আলোচনা কৰি আছোঁ। আমি কুৱেশ্যন আনসাৰবিলাক লৈছোঁ যদিও আমি সকলোবিলাক আলোচনা কৰিবলৈ চেষ্টা কৰিম। আমি পাই আহিছোঁ যে 1228 চনত চুকাফাই আহোম ৰাজ্যৰ প্ৰতিষ্ঠা কৰিছিলে। তেওঁ উজনিৰ ব্ৰহ্মদেশৰ মংলুং ৰাজ্যৰ ৰাজকোঁৱৰ আছিল, কিন্তু আইতাকৰ কথা মানি তেওঁ মংলুং ৰাজ্য ত্যাগ কৰি পাটকাই পৰ্বতেদি নি 1228 চনত অসমত সোমাইছিলেহি আৰু 1253 চনত চৰাইদেউ স্থায়ী ৰাজধানী পাতি তেওঁ আহোম ৰাজ্যৰ পাতনি মেলিছিলে। চুকাফাৰ মৃত্যু হৈছিলে 1268 চনত আৰু ইয়াৰ পাছতো কেইবাজনো ৰজাই শাসন কৰিছিলে। সেইসকল হৈছে চুতেউফা, চুবিনফা, চুকাফা, চুংখামফা, চুতুফা। তাৰপাছত অলপ সময়ৰ কাৰণে মন্ত্ৰীসকলে শাসন কৰিছিলে, মানে এই সময়খিনিত অৰাজকতাৰ সৃষ্টি হৈছিলে। নেক্সট তিয়াওখামথি, তাৰপাছত আকৌ তিয়াওখামথিৰ পাছত আকৌ অৰাজকতাৰ সৃষ্টি হৈছিলে। সেই সময়খিনিতো মন্ত্ৰীসকলে শাসন কৰিছিলে আৰু তাৰপাছত আহিলে চুডাংফা বা বামুণী কোঁৱৰ। আজি আমি চুডাংফা বা বামুণী কোঁৱৰৰ বিষয়ে আলোচনা কৰিম আৰু বাকী যিসকল ৰজা আছে সেইসকল আমাৰ পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা ইমান বেছি ইম্পৰ্টেণ্ট নহয়, হ'লেও মই চুডাংফাৰ লগত ৰিলেটেড কৰি কিছুমানৰ কথা কৈ যাম। ঠিক আছে, এতিয়া আমি কুৱেশ্যন আনসাৰবিলাকৰ মাজলৈ আহিছোঁ। ফাৰ্ষ্ট কুৱেশ্যন, চুডাংফা আহোম ৰাজবংশৰ কিমান সংখ্যক ৰজা আছিলে? সপ্তম, অষ্টম, নৱম, দশম। চুডাংফা আহোম ৰাজবংশৰ অষ্টম সংখ্যক ৰজা আছিলে। নেক্সট কুৱেশ্যন, চুডাংফাৰ ৰাজত্বকাল কিমান আছিলে? চুডাংফাৰ ৰাজত্বকাল আছিলে 1397 চনৰ পৰা 1407 খ্ৰীষ্টাব্দলৈকে। নেক্সট কুৱেশ্যন, কোনজন আহোম ৰজাক বামুণী কোঁৱৰ নামেৰে জনা গৈছিলে? চুহুংমুং, চুচেংফা, চুডাংফা, চুতুফা। আমাৰ যিজন চুডাংফা তেওঁক বামুণী কোঁৱৰ নামেৰেও জনা গৈছিলে। এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয়, সুধিব পাৰে চুডাংফাক কি নামেৰে জনা গৈছিল? চুডাংফাক বামুণী কোঁৱৰ নামেৰে জনা গৈছিল বা বামুণী কোঁৱৰ নামেৰে চুডাংফাক জনা গৈছিলে। কি হয়, আমাৰ এই যিজন চুডাংফা আছিলে, চুডাংফাৰ দেউতাকৰ নাম আছিলে তিয়াওখামথি আৰু তিয়াওখামথিৰ দুগৰাকী ৰাণী আছিলে। তেওঁ যেতিয়া তিয়াওখামথিৰ ৰাজসিংহাসনত উঠিলে, ৰাজসিংহাসনত উঠাৰ পাছত তেতিয়া ৰাজপাটত উঠাৰ পাছত তেওঁ ভাতৃ চুতুফাৰ হত্যাৰ প্ৰতিশোধ ল'বলৈ তেওঁ চুতীয়া ৰাজ্য আক্ৰমণ কৰে আৰু যেতিয়া তালৈ তেওঁ চুতীয়া ৰাজ্য আক্ৰমণ কৰিবলৈ যায় তেতিয়া তেওঁৰ যিগৰাকী ডাঙৰ ৰাণী, সেই ডাঙৰ ৰাণীক সিংহাসনৰ দায়িত্ব দি থৈ গ'ল যে মই অহালৈকে আৰু তুমি ৰাজকাৰ্য চলাবা, তেনেকৈ দায়িত্ব দি থৈ গ'ল। আৰু তেতিয়া সেই যিগৰাকী ডাঙৰ কুঁৱৰী আছিলে, ডাঙৰ কুঁৱৰীয়ে কি কৰিলে, তেওঁৰ যিগৰাকী সৰু কুঁৱৰী, ৰজাৰ যিগৰাকী সৰু কুঁৱৰী যাৰ নাম আছিলে ঘুঘু কুঁৱৰী, সেই ঘুঘু কুঁৱৰীক কি কৰিলে, মিছা অপবাদ দিলে যে সেই ৰাণীয়ে কিবা আৰু ৰাজবিৰোধী কাম কৰিছে, তেওঁক সেইকাৰণে প্ৰাণদণ্ড দিব লাগে বা তেওঁক হত্যা কৰিব লাগে। তেতিয়া কি হ'ল, সেই ৰজাৰ যিসকল মন্ত্ৰী আছিলে যিয়ে তেওঁক হত্যা কৰিব, তেতিয়া তেওঁক হত্যা নকৰি নৈত মানে এখন ভূৰ সাজি উটুৱাই পঠিয়াই দিলে। আৰু যেতিয়া উটুৱাই পঠিয়াই দিলে সেই ঘুঘু কুমাৰী ভূৰে উটুৱাই লৈ গ'ল আৰু সেই সময়ত তেওঁ গৰ্ভৱতী আছিলে। যেতিয়া তেওঁ ভূৰত উটি গ'ল, উটি যাওঁতে এগৰাকী বামুণ মহিলাই তেওঁক দেখিলে, তেওঁ হাবুঙৰ আছিলে। সেই হাবুঙৰ বামুণ মহিলাগৰাকীয়ে তেওঁক নিজৰ ঘৰলৈ লৈ গ'ল আৰু নিজৰ ঘৰত নি পেলাই ৰাখিলে আৰু তাতেই চুডাংফাৰ জন্ম হ'ল। আৰু সেইকাৰণে পাছত যেতিয়া তেওঁক ইয়ালৈ লৈ অহা হৈছিলে তেতিয়া তেওঁৰ নামটো বামুণী কোঁৱৰ দিছিলে, মানে বামুণ এজনে বা বামুণৰ পৰিয়ালত লালন পালন কৰি ডাঙৰ দীঘল কৰাৰ কাৰণে তেওঁৰ নামটো বামুণী কোঁৱৰ হৈছিলে বুলি কোৱা হয়। ঠিক আছে, নেক্সট কুৱেশ্যন, বামুণী কোঁৱৰক কোনে ডাঙৰ দীঘল কৰিছিলে? এজন মৰাণ মানুহে, এজন কছাৰী মানুহে, এজন বামুণ মানুহে, এজন নগা মানুহে। আমি এতিয়া পাইছোঁ এই বামুণী কোঁৱৰক এজন বামুণ মানুহে ডাঙৰ দীঘল কৰিছিলে। আৰু আপোনাৰ প্ৰথম এই যিটো কুৱেশ্যন, বামুণী কোঁৱৰক চুডাংফা নামেৰে জনা যায়, সেই কুৱেশ্যনটো কিন্তু ইম্পৰ্টেণ্ট হয় দেই। নেক্সট কুৱেশ্যন, চুডাংফাই তেওঁৰ ৰাজধানী ক'ৰ পৰা ক'লৈ স্থানান্তৰিত কৰিছিলে? চৰাইদেউৰ পৰা গড়গাঁৱলৈ, গড়গাঁৱৰ পৰা ৰংপুৰলৈ, চৰাইদেউৰ পৰা চৰগুৱালৈ, ৰংপুৰৰ পৰা যোৰহাটলৈ। চুডাংফাই তেওঁৰ ৰাজধানী চৰাইদেউৰ পৰা চৰগুৱালৈ স্থানান্তৰিত কৰিছিলে। এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। তাৰপাছত আহিলে নেক্সট কুৱেশ্যন, কোনজন আহোম ৰজাই প্ৰথম শিঙৰি ঘৰত উঠাৰ ৰীতি প্ৰচলন কৰিছিলে? চুকাফা, চুহুংমুং, চুডাংফা, চুতুফা। আহোম ৰজা চুডাংফাই শিঙৰি ঘৰত উঠা প্ৰথা প্ৰচলন কৰিছিলে বা বামুণী কোঁৱৰে শিঙৰি ঘৰত উঠা প্ৰথা প্ৰচলন কৰিছিলে। এই শিঙৰি ঘৰত উঠা মানে কি হয়, ৰজাই এটা মানে তিনিমহলীয়াকৈ ঘৰ বনায়। যিদিনাখন তেওঁৰ ৰাজসিংহাসনত উঠিব সেই ঘৰটো বনাই লৈ ঘৰটোৰ একেবাৰে ওপৰৰ মহলত ৰজাক ৰখা হয় আৰু তলৰ মহলকেইটাত বেলেগ দুজন মানুহ ৰখা হয়। আৰু ৰজাক সেই যিটো ওপৰৰ মহলৰ ৰাখি তাত তেওঁক গা ধুৱাই দিয়া হয় আৰু যিখিনি পানী আহে ন, সেই পানীখিনি আহি তলৰ মানুহকেইজনক তিয়াই দিয়ে, মানে ওপৰত পানী ঢালি দিলে তললৈ তিতি নাযাব জানো, তেনেকৈ তিতি যায়। তাৰপিছত তিতি যোৱাৰ পাছত কি হয়, সেই মানুহকেইজনক ৰজাই মানে তেওঁ মনৰ ইচ্ছা মতে যিমান পাৰি সিমান ধন সোণ সা সম্পত্তি দিয়ে। তাৰপিছত কি হয়, সেই মানুহকেইজনে ৰাজ্য এৰি গুচি যাব লাগে, মানে তেওঁলোকে এই ৰাজ্যখনত থাকিব নোৱাৰে। তেতিয়া মানে এইটো বিশ্বাস কৰে যে সেই গা ধুৱাই দিলে ৰজাৰ গাত যিখিনি অমংগল আছিলে বা যিখিনি অমংগল থাকিব লাগে সেই মানুহকেইজনৰ লগত ৰাজ্যৰ পৰা বাহিৰলৈ গুচি যাব।
সেইটোৱে হয় শিঙৰি ঘৰত উঠা কথা আৰু সেইটোক শিঙৰি ঘৰ বুলি কোৱাৰ কাৰণ এইটোৱে যে সেই ঘৰটো যিটো ঘৰ বনাইছিলে তিনিমহলীয়াকৈ ঘৰ বনাইছিলে সেই ঘৰটো শিঙৰি কাঠৰ সেইকাৰণে শিঙৰি ঘৰ বুলি কয় আৰু শিঙৰি ঘৰত উঠা মানে আমি এতিয়া বুজি পালোৱে আৰু আপোনালোকৰ মনত চাগে নিশ্চয় এটা কথা আহিছে যে তেওঁ যদি বামুণ পৰিয়ালতে ডাঙৰ দীঘল হৈছিলে পুনৰ আকৌ কেনেকৈ সিংহাসনলৈ আহিলে বিশেষকৈ এনেকৈ কয় তিয়াও খামতিৰ যেতিয়া তেওঁৰ দেউতাকৰ যেতিয়া মৃত্যু হৈছিলে তাৰ পাছত 8 বছৰ ধৰি আহোম সিংহাসন খালী হৈ আছিলে সেই সময়ত মন্ত্ৰীসকলে শাসন কৰিছিলে মই কৈছোঁ অৰাজকতাৰ সৃষ্টি হৈছিলে মানে মাজতে ধৰক তিয়াও খামতিৰ আগতো অৰাজকতাৰ সৃষ্টি হৈছিলে বা তিয়াও খামতিৰ পিছতো অৰাজকতাৰ সৃষ্টি হৈছিলে সেই 8 বছৰ সিংহাসন খালী হৈ থাকিলে ডাঙৰীয়াসকলে উপযুক্ত স্বৰ্গদেউ বা উপযুক্ত এজন লোক বিচাৰি পোৱা নাই যাক স্বৰ্গদেউ হিচাপে তাত সিংহাসনত উঠাব এদিন কি হ'ল থাও চেউ খেম নামৰ এজন বিষয়াই গৰু বেপাৰ কৰিবলৈ গৈছিলে হাবুঙৰ ফালে আৰু হাবুঙৰ ফালে যাওঁতে তেতিয়া সেই ৰাণীগৰাকীক যিগৰাকী চুডাংফাৰ মাক ঘুঘু কুঁৱৰীক লগ পায় আৰু ঘুঘু কুঁৱৰীক লগ পাই গম পায় যে তিয়াও খামতিৰ পুত্ৰই হয় চুডাংফা এতিয়া সেই লোকজনে মানে ডাঙৰীয়াসকলৰ লগত কথা পাতি ক'লে যে আমাৰ দ্বিতীয় ৰাণী ঘুঘু কুঁৱৰীৰ সন্তানটো মানে বামুণ এটা হাবুঙৰ বামুণ পৰিয়ালত ডাঙৰ দীঘল হৈ আছে আমি তেওঁক লৈ আহিব পাৰোঁ তেতিয়া তেওঁলোকে সন্মতি প্ৰদান কৰিলে আৰু আমাৰ বামুণী কৰক সিংহাসনলৈ লৈ আহিলে নেক্সট কুৱেশ্যন চুডাংফাৰ ৰাজত্বকালত কি ধৰ্মৰ প্ৰভাৱ বাঢ়িছিলে বৌদ্ধ ধৰ্ম ইছলাম ধৰ্ম হিন্দু ধৰ্ম খ্ৰীষ্টান ধৰ্ম চুডাংফাৰ ৰাজত্বকালত হিন্দু ধৰ্মৰ প্ৰভাৱ বিস্তাৰ হৈছিলে কাৰণ তেওঁ এটা নিজেই হিন্দু পৰিয়ালত ডাঙৰ দীঘল হৈছিলে আৰু তেওঁৰ পৰাই হিন্দু ধৰ্মৰ মানে অলপ আচাৰ ৰীতি নীতিবোৰ তো বিস্তাৰ হৈছিলে নেক্সট কুৱেশ্যন চুডাংফাই বামুণ পৰিয়ালক নিজৰ লগত লৈ অনাৰ বাবে কোন জনগোষ্ঠীৰ লগত বিদ্ৰোহ হৈছিলে কছাৰী মৰাণ চুতীয়া টিপমীয়া চুডাংফাই বামুণ পৰিয়ালক নিজৰ লগত লৈ অহাৰ বাবে টিপমীয়াসকলৰ লগত বিদ্ৰোহ হৈছিলে এই টিপমীয়াসকলৰ পাছত তেওঁলোকৰ লগত সন্ধি হয় বাৰু পাছত ভাল হৈ যায় প্ৰথম অৱস্থাত তেওঁলোকৰ লগত যুদ্ধ হৈছিলে নেক্সট কুৱেশ্যন কোনজন আহোম ৰজাই প্ৰথমবাৰৰ বাবে হিন্দু ৰীতি নীতিৰে সিংহাসন আৰোহণ কৰিছিলে চুহুংমুং চুডাংফা চুকাফা প্ৰতাপ সিংহ চুডাংফাই আহোম ৰাজ্যত প্ৰথমবাৰৰ বাবে হিন্দু ৰীতি নীতিৰে সিংহাসন আৰোহণ কৰিছিলে এইটো একদম মনত ৰাখিব ইম্পৰ্টেণ্ট হয় এওঁ হিন্দুৰ আচাৰ ৰীতি গ্ৰহণ কৰিছিলে প্ৰথম গ্ৰহণ কৰিছিলে এওঁ হিন্দু ধৰ্ম গ্ৰহণ কৰা নাছিলে আমি পাছত পাম কোনে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিলে আৰু তেওঁলোকৰ যিজন দেৱতা সোম দেৱতা সেই সোম দেৱতাকো পূজা কৰিছিলে আৰু লগতে লক্ষ্মীনাৰায়ণৰ এওঁ পূজা ষ্টাৰ্ট কৰিছিলে ঠিক আছে মানে এওঁ আচাৰ ৰীতিবোৰ যিবিলাক ৰীতি নীতি আছে হিন্দু ধৰ্মৰ সেইবিলাক গ্ৰহণ কৰিছিলে নেক্সট কুৱেশ্যন কোন ৰাজ্যৰ ৰাজকুমাৰীৰ সৈতে চুডাংফাৰ বিবাহ হৈছিলে কছাৰী ৰাজ্য জয়ন্তীয়া ৰাজ্য কোচ ৰাজ্য কমতা ৰাজ্যৰ ৰাজকুমাৰী ৰজনীৰ সৈতে তেওঁ বিয়া হৈছিলে আৰু কমতাৰ লগত তেওঁলোকৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছিলে এটা নোট ৰাখি দিছোঁ এইটো মনত ৰাখিব কিছুমান ঐতিহাসিক তথ্যত পোৱা গৈছে তেওঁই প্ৰথম আহোম ৰজা আছিলে যিয়ে মুদ্ৰাৰ প্ৰচলন কৰিছিলে আৰু মহাৰজা ৰাজেশ্বৰ চক্ৰৱৰ্তী আদি হিন্দু উপাধি গ্ৰহণ কৰিছিলে ঠিক আছে আজিলৈ ইমানতে এৰিছোঁ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে